বারোহে বারো হরবাবে যদিহে অকরুণে ভাবে অকরি সমানো ঘূৰিৰে ভাবিব কোনে নোপোৱা অমনীয়া বাৰোহে বাৰো হৰবাবে। আমাক এখন নিজৰ ঘৰ লাগে আৰু সেই নিজৰ ঘৰখনত থাকি আমি নিজকে আপোন পাহৰা হ'ব পাৰোঁ আৰু আমি নিজক বিচাৰি পাব পাৰোঁ। নমস্কাৰ জনাইছোঁ, ডেমক্ৰেচি লাইভলৈ স্বাগতম জনাইছোঁ। আৰু আমি সেই আপোন ঘৰ এখনৰ কথাকে কিছু ক'ব বিচাৰিছোঁ আৰু সেই আপোন ঘৰৰ আজি দ্বিতীয় বৰ্ষপূৰ্তি সবিশেষ আমি জনাবলৈ তিনিগৰাকী ব্যক্তি আমাৰ লগত আছে। সুজয় চাকমা ডাঙৰী আমাৰ লগত আছে আৰু দুগৰাকী মেডাম আছে, তেওঁলোকৰ পৰিচয় ল'ম। আৰু তাৰ পূৰ্বে ক'ব লাগিব এই আপনা ঘৰ ইনটাচ ফাউণ্ডেশ্যনৰ অধীনৰ এই আপনা ঘৰ নামৰ এই যিটো কাৰ্যসূচীৰ জৰিয়তে বহু অসহায় লোকৰ মুখত তেওঁলোকে হাঁহি বিৰিঙাইছে। সবিশেষ আকৌ এবাৰ আমি এক বছৰৰ বিৰতিত পুনৰ ইয়ালৈ আহিছোঁ আৰু আমি সবিশেষ কথা পুনৰবাৰ সুজয়ৰ মুখেৰে জনাম। এই अपना घर की थैंक यू मोरमदा। जैसे कि हमारा जो ये जर्नी है 2 साल का, अगर देखा जाए तो काफ़ी लंबा समय है, सफ़र है जब से शुरू हुआ है। तो अभी तक अगर देखा जाए जो पेशेंट या अटेंडेंट को हम लोगों ने यहाँ मतलब रहने का, खाने का और हॉस्पिटल में आने जाने का जो फ्री फैसिलिटीज़ दिए जा रहे हैं, तो अभी तक हम लोगों ने 800 के ऊपर पेशेंट प्लस अटेंडेंट लोगों को हम लोगों ने यहाँ उन लोगों को अभी तक शेल्टर या बोल सकते हैं या मदद बोल सकते हैं, कुछ भी हम लोगों ने दिए हैं। तो इसके अलावा भी बहुत सारे फैसिलिटीज़, बहुत सारे सुविधाएं हैं, जैसे कि काउंसलिंग सुविधा है और यहाँ रहने के लिए बाद में तो आप दिखाई देंगे कि मतलब यहाँ पे क्या क्या फैसिलिटीज़ वगैरह है। तो और दूसरा जो काउंसलिंग के बारे में जो है अनुस्मिता बताएगी, दीपायनी बताएगी वो सारे डिटेल्स। অনুস্মিতাৰ কাষলৈ যোৱাৰ পূৰ্বে মূলতঃ আমি যিখিনি অৱগত আছিলোঁ যে যিখিনি কৰ্কট ৰোগত আক্ৰান্তসকলে ইয়াত আহি যেতিয়া ট্ৰিটমেণ্টৰ বাবে আহিব লগা হয়, থকা ঠাইত বহুত অসুবিধা হয় বা তেওঁলোকে বহু কথাত ট্ৰিটমেণ্টৰ যিটো প্ৰচিডিঅ'ৰ ক'ত যাম, কোন চিকিৎসকৰ কাষলৈ যাম, এইটো অৱগত নহয়। এতিয়া সেই প্ৰচিডিঅ'ৰতে আছে নে ট্ৰিটমেণ্টৰ ক্ষেত্ৰত আৰু বেলেগ কিবা ৰোগত আক্ৰান্ত লোককো ইয়াতে সহায় কৰা হয়? एक्चुअली इनिशियली ये जो प्रोजेक्ट शुरू हुआ था तब सिर्फ कैंसर पेशेंट, कैंसर बीमारी उन लोगों के लिए है, लेकिन बाद में ये भी है हो गया था कि हमारा जो नॉन कम्युनिकेबल डिजीज़ जैसे कि छूने से नहीं फैलता है, क्या क्या हार्ट का डिजीज़ है, आपका जो लीवर का हो सकता है, किडनी का डिजीज़ है जो छूने से नहीं होता है, ऐसा कोई भी डिजीज़ का हो पेशेंट या अटेंडेंट, चाहे वो प्राइवेट में मतलब चिकित्सा ले रहा हो या गवर्नमेंट से ले रहा हो, ऐसा कोई कुछ नहीं है, सब लोग आ सकते हैं, हमारे एक्सेस कर सकते हैं ये फैसिलिटीज़। আৰু এতিয়া কিমান একোমোডেশ্যন আছে, কিমান পেচেণ্ট, কিমান ইয়াতে তেওঁলোকৰ লগত অহা ব্যক্তি থকাৰ সুবিধা আছে? यहाँ पे हमारा एक्चुअली 30 बेडेड है। 30 बेड मतलब 30 प्लस 30 अटेंडेंट, 30 पेशेंट यहाँ रह सकते हैं। और अटेंडेंट जैसे कि जो दूर दूर से आते हैं, कोई 3 अटेंडेंट, 2 अटेंडेंट या मतलब ज़्यादा भी अटेंडेंट से आते हैं, फिर भी हम लोग एकोमोडेट कर देते हैं, क्योंकि दूर से जब आता है वो मतलब बहुत परेशानी में रहता है, मतलब रहने के लिए बहुत दिक्कत हो जाता है, इसीलिए। অনুস্মিতা আছে, এই দুবছৰীয়া যিটো জাৰ্ণি, এই যিটো এটা মানৱতাৰ সেৱা, হয়তো আপোনালোকে বিভিন্ন সেৱাত থাকি ছাৰ্ভিচ কৰিও হয়তো আপোনাৰ জীৱিকা বা বিভিন্ন কামত থাকিব পাৰিলেহেঁতেন, কিন্তু এই যে মানৱতাৰ সেৱাৰ কামত জড়িত হৈ আছে, এই কথাটো আপোনালোকৰ জীৱনটো এটা বিশেষ সাৰ্থক কৰি তুলিছে। হয়, লাইক এই অনুষ্ঠানটোৰ লগত মই লাইক পাৰ্চনেলি 2 বছৰ হৈ গ'ল জড়িত হৈ থকা। চ' আমি কেঞ্চাৰ পেচেণ্টক সহায় কৰোঁ। চ' ইয়াতে আমাৰ বিশেষকৈ একোমোডেশ্যন, ফুডিং আৰু ট্ৰান্সপৰ্টেশ্যনৰ ফেচিলিটি দিয়া হয়। বিশেষকৈ আমি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আৰু GMC যিসকল কৰ্কট ৰোগৰ পেচেণ্ট আছে তাহাঁতক আমি সহায় সহযোগ দিওঁ। তাৰপিছত ইয়াতে আমাৰ বিশেষকৈ মই ইয়াৰে কাউন্সিলৰ হয়। চ' আমি মানসিক ৰূপে যিবিলাকে অলপ ডাউন হৈ থাকে, ইনস্পায়াৰ কৰা হয়, মটিভেট কৰা হয়, যাতে তাহাঁতৰ মানসিক স্বাস্থ্যটো ইম্পৰ্টেঞ্চ দিয়ে আৰু সুস্থ হৈ থাকে। আৰু যেনেকৈ মানসিক আৰু আমাৰ শাৰীৰিকটো লিংক হৈ আছে, তেনেকৈ আমি সেয়া কৰোঁ। আৰু ইয়াত থকাৰ পিছত তেওঁলোকৰ যিটো অনুভৱ, সেই অনুভৱ নিশ্চয় 2 বছৰীয়া যিটো যাত্ৰাত, কাৰণ এটা যাত্ৰাই 2 বছৰ অতিক্ৰম কৰিব লাগিলে তাত সফলতা থাকিব লাগিব। গতিকে ইয়াত যিসকল আহিছে নিশ্চয় হাঁহি মুখে হয়তো ইয়াৰ পৰা
সুন্দৰ ট্ৰিটমেণ্ট কৰি বহুত ওলায়ো গৈছে। হয় হয়, তেনেকুৱা বহুত পেচেণ্ট আছে যোনসকলে আমাৰ তাতে আহি ট্ৰিটমেণ্ট লৈছে, থাকি গৈছে আৰু ভালো পাইছে। তো আমাক ফোন কৰে, সেয়া কৰে, জনায়, আমাৰ খুব ভাল লাগে আমি যে সহায় কৰিব পাৰিছোঁ আৰু তাহাঁতেও বহুত সুখী এনেকুৱা যে এটা অনুষ্ঠানৰ পৰা এনেকুৱা সহায় পাইছে। আৰু আপোনাৰ পৰিচয়টো লওঁ আৰু কোনখিনি বাৰ্তা দিব যে আপোনাৰ ঘৰৰ আমাক প্ৰয়োজন আছে, য'ত আমি কেতিয়াবা নিজৰ ঘৰখনত আমি এলাগী বা এটা অকলশৰে অনুভৱ কৰোঁ, কিন্তু আপোনালোকে এই আপোনাৰ ঘৰ ছিষ্টেমৰ জৰিয়তে এটা আপোন ভাৱ এটা বিলাবলৈ সক্ষম হৈছে। চেলুট দিব লাগিব। সুজয় হওক, অনুস্মিত হওক, আপোনালোকক আপোনাৰ পৰিচয়টো ল'ম আৰু আপোনাৰ যিখিনি অভিজ্ঞতা অনুভৱ, এই যিটো হিউমেনিটি এক্সপেৰিয়েঞ্চ। মোৰ নাম দীপায়নী হয়, মই ইয়াৰে কাউন্সিলৰ হয়। তো মই নিজে ইয়াতে লাষ্ট 1 বছৰৰ পৰা কাম কৰি আছোঁ। তো ইয়াতে আমি বহুত পেচেণ্টক পাওঁ যোনে ইয়াতে ট্ৰিটমেণ্ট কৰিব আহে, ইয়াতে থাকিব আহে। তো সিহঁতে আমাৰ লগত থাকি ইয়াতে বহুত ভাল পায়। আৰু যিহেতু এটা ট্ৰিটমেণ্ট কৰিব আহিলে যেনেকৈ বহুত প্ৰব্লেম হয়, কিছুমান থাকিব লগা ঠাই নাথাকে, তো ইয়াতে আহি কেনে সিহঁতে নিজৰ ঘৰৰ নিচিনা অনুভৱ কৰে। তো এইটোৰ নামে যেনেকৈ হৈছে আপোনাৰ ঘৰ প্ৰজেক্টটো, তো আমি চেষ্টা কৰোঁ যাতে আমি ইয়াতে সিহঁতক নিজৰ ঘৰৰ দৰে এটা পৰিৱেশ দিব পাৰোঁ। তাত আপোনালোকে তেওঁলোকক কাউন্সেলিং কৰে, কাউন্সেলিঙৰ ক্ষেত্ৰত কেনেকৈ ইয়াত কোপ আপ কৰিব লাগিব, কেনেকৈ এই ভয় নোখোৱাকৈ থাকিব লাগিব বা এই বেমাৰটোৰ সৈতে। গতিকে আমি যদি আমাৰ কেমেৰা, আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে দুআষাৰ ক'বলৈ দিওঁ, তো যিখিনি কাউন্সেলিং তেওঁলোকক কৰে, দুই এটা কথা ক'ব নেকি যে সেই ৰোগত আক্ৰান্ত হোৱাৰ পিছত মেণ্টেল ট্ৰমাটোৱে সেই বেমাৰটোক বেছি আৰু মানুহক মানে ট্ৰমাটাইজ কৰি পেলায়। তো কিবা এটা পৰামৰ্শ দিব নেকি যে কোনোবা যদি আক্ৰান্ত হয়, ইয়াত নহাসকলেও উপকৃত হ'ব তাৰ পৰা? যোনে মানে কেঞ্চাৰ বেমাৰটো যাৰ আহে, সিহঁতে মানসিকভাৱে বহুত ল' হৈ পৰে, ডাউন হৈ পৰে। তো সেইটো সিহঁতৰ কি হয়, শাৰীৰিক স্বাস্থ্যটোক বেছি আৰু প্ৰভাৱ পেলায়। তো সেইকাৰণে মানে সিহঁতে ইমান ভাবিব নালাগে, নিজে অকণমান হাঁহি ফূৰ্তিৰে থাকিব পাৰে। ট্ৰিটমেণ্টটো আমাৰ চলিয়ে থাকে ন, ট্ৰিটমেণ্টৰ লগে লগে যদি মানসিকভাৱেও ভালদৰে মানে হাঁহি ফূৰ্তিকৈ থাকিব পাৰোঁ, তেতিয়াহ'লে ট্ৰিটমেণ্টৰ ইম্পেক্টটো ভাল হয়। আৰু আপুনি যিখিনি কাউন্সেলিং কৰে বা আপোনালোকৰ অনুস্মিতা কৰে, তাৰপিছত তেওঁলোকৰ মনত সেই পৰিৱৰ্তনটো নিশ্চয় দেখা পাইছে 2টা বছৰ? পৰিৱৰ্তনটো আহে। প্ৰথমতে অহাৰ পিছত সিহঁতে তেনেকৈ বহুত ল' থাকে, কিন্তু লাহে লাহে যেতিয়া আমি সিহঁতৰ লগত কথা পাতোঁ আৰু অকণমান কেইদিনমান যায়, লাহে লাহে সিহঁতে অকণমান ভাল ফিল কৰে আৰু আমি চেষ্টা কৰোঁ যাতে সিহঁতক অকণমান ভাল ফিল কৰাব পাৰোঁ। থেংক ইউ। ৱেলকাম। ডাইনিং হল হয়, এইটো লাইক কমন ডাইনিং হল। চব পেচেণ্ট এটেণ্ডেণ্ট সকলো মিলি পেলাই ইয়াতে ভাত খায়। কিটচেন আছে, এনেকুৱা কিটচেন। ইয়াতে শাক পাচলি, গ্ৰচাৰী এভৰিথিং দিয়া হয় আমাৰ পৰা। চ' ইয়াতে তাহাঁতে মিলি জুলি ভাত চাত বনায় আৰু আবেলি খায়। তেওঁলোকে নিজে বনায়? হয়, নিজে বনায়, খায়। আৰু এইখিনি খাদ্যৰ সামগ্ৰী আমাৰ পৰা দিয়া হয় ইয়াতে। প্ৰয়োজন অনুসৰি হয়, দিয়া হয়। কমন কিটচেন নে? কমন কিটচেন সকলোৰে বাবে। হয়, এইটো নিৰামিষ কিটচেন সকলোৰে বাবে। আৰু আমাৰ ৰুমছবোৰ আছে, চব AC ৰুম হয় আমাৰ। চ' এটা ৰুমত 2টাকৈ পেচেণ্ট থাকে এনেকৈ। হয়, লগত এটেণ্ডেণ্টো থাকে। ইয়াতে এক্সট্ৰা বেডো দিয়া হয়, চফা কাম বেড এনেকৈ থাকে। তেওঁলোকৰ দিনটোৰ ভাগত যে সুবিধা অসুবিধা কি, সেইখিনি খবৰখিনি কেনেকৈ? খবৰখিনি আমাৰ হাউচ কিপিং ষ্টাফ থাকে, ছিকিউৰিটি থাকে। তাহাঁতক কিবাও প্ৰব্লেম হ'লে অফিচত গৈ আমাক জনায় বা পাৰ্চনেলিও আহে বা তাহাঁতক কয়। তেনেকৈ আমি খবৰখিনি ৰাখোঁ। তো বেডৰুম হয়, চ' এটেচ বাথৰুম আছে। চব ৰুমৰ লগে লগে টোটেল কিমান আছে? টোটেল পেচেণ্টছ আমাৰ নে বেড এনেই আমাৰ 30 বেডেড হয় ট্ৰানজিট হোমটো। 30 বেড মানে 30 পেচেণ্টছ প্লাছ 30 এটেণ্ডেণ্ট, মানে 60 কেপাচিটি হয়। তেনেকৈ একমডেশ্যন। ছবিবিলাকো দেখিছোঁ, তেওঁলোকে এইবিলাক হয়, এইবিলাক আমাৰ কাউন্সেলিং ছেশ্যনছ হয়, আৰ্ট এক্টিভিটি হয়, আৰ্ট থেৰাপি হয়। চ' এইবিলাক তাহাঁতৰ মনটো ভাল ৰাখিবৰ কাৰণে প্ৰত্যেক সপ্তাহতে আমি কিছুমান এংগেজমেণ্ট এক্টিভিটি কৰোঁ। তাৰ লগত বাহিৰৰ পৰা ৰিচোৰ্চ পাৰ্চন ডক্টৰ মাতা হয়। ডক্টৰ ভূপেন হাজৰিকাই যি কথা কৈছিলে যে মানুহৰ হকে আমি ভাবিব লাগে আৰু আমি এটা পৰিয়ালৰ বাহিৰত আন এটা পৰিয়ালৰ অনুভৱ আৰু সেই অসহায়সকলক আমি যিটো পৰ্যায়ত সহায় কৰিব পাৰিম তাতেই মানৱতাৰ জয় বুলি কোৱা হয়। গতিকে আমি এইটোৱে মুগ্ধ যে তেওঁলোকৰ বাবে খাদ্যৰ যোগাৰ কৰিছে, ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিছে। তাৰ বাহিৰেও এই আপোনাৰ ঘৰৰ আমাৰ সুজয়,
দীপায়না বা আমাৰ অনুস্মিতাৰ এই যিটো গ্ৰুপটোৱে তেওঁলোকৰ খাদ্য ট্ৰিটমেণ্ট আদি ব্যৱস্থাৰ বাহিৰেও থকাৰ বাহিৰেও তেওঁলোকৰ যিটো মনৰ যিটো আহাৰ মনটো ভালে থাকিবৰ কাৰণে এই ধৰণৰ কামো কিছুমান কৰিছে এইটো এটা ডাঙৰ এটা আদৰ্শ বাৰ্তা যে এই আপনা ঘৰ মহানগৰীৰ যি জাকিৰ হুছেইন ৰোডত যিটো আছে হেঙেৰাবাৰীত এই কথাটো কিন্তু এটা যথেষ্ট বাৰ্তা বহন কৰিছে গতিকে আমি ধন্যবাদ দিব লাগিব সুন্দৰ ইয়াতে কিছুমান নামো দেখিছোঁ আমি কোনোবা চন্দ্ৰিকা ডেকা দীপিকা তালুকদাৰ এওঁলোকে হয়তো এইবিলাক অংকন কৰিছে সৰোজিনী মণ্ডল বিভিন্ন ঠাইৰ পৰা আহিছে বোধহয় তেওঁলোকে ইয়াতে ট্ৰিটমেণ্টৰ বাবে আৰ্ট বাই টুলুমণি ভৰালী গতিকে এয়া হ'ল এটা আদৰ্শৰ বাৰ্তা যে আমি এটা ৰোগত আক্ৰান্ত হোৱাৰ সময়ত আমি যদি কিছু পৰিমাণে এই ধৰণৰ কামত নিজকে ব্যস্ত ৰাখিব পাৰোঁ তেতিয়াহ'লে সেই ৰোগৰ বাবে ৰোগৰ সৈতে যুঁজাৰ যিটো প্ৰকৃত বিষয় ঔষধ মেডিচিন তাৰ বাহিৰেও এই মানসিক যিটো মেডিচিন মেণ্টেল যিটো মেডিচিন এই মেডিচিনে কিন্তু সেই ব্যক্তিগৰাকীক এটা উৎসাহিত কৰি ৰখাৰ ক্ষেত্ৰত ট্ৰমাৰ পৰা মুক্ত হৈ থকাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে উৎসাহিত কৰিবলৈ সক্ষম হয় আপোনাৰ ঘৰত এই মুহূৰ্তত এগৰাকী বিশেষ মহিলাক লগ পাইছোঁ আৰু এগৰাকী মহিলাৰ মাতৃ ইতিমধ্যে ইয়াত থাকি যথেষ্ট সুস্থ অনুভৱ কৰিছে আপোনাৰ ঘৰৰ বিভিন্ন পৰিৱেশ আমি বিগত সময়ত দেখি আহিছোঁ পৰিয়ালৰ বাহিৰত আন এটা এনেকুৱা এটা পৰিয়াল থাকিব পাৰে এই কথা কল্পনাও কৰিব নোৱাৰি গতিকে আমি যথেষ্ট মুগ্ধ যিটো আপুনি প্ৰেক্টিকেলি ইয়াত আছে এগৰাকী পেচেণ্ট আপোনাৰ মাতৃৰ আপোনাৰ অভিজ্ঞতা কোনখিনি মোৰ অভিজ্ঞতা বহুতখিনিয়ে ক'বলৈ গ'লে বিকজ আমি 2 years হ'ল মানে 3 years হ'ল মোৰ মাৰ মানে ট্ৰিটমেণ্ট কৰা আৰু মানে ইয়াতে আহিছোঁ 2 years হ'ল ইয়াতে মানে 2 years ধৰি আছোঁ যিটো মোৰ মানে ব্লাড কেঞ্চাৰ হয় মোৰ তো বহুত লং ট্ৰিটমেণ্ট হয় তো ইয়াতে 2 years ধৰি মানে আহোঁ তো বৰপেটা ৰোডৰ পৰা আহোঁ কি প্ৰভাইড কৰিছে আপোনাৰ ঘৰে প্ৰভাইড কৰি ফ্ৰী আমি থাকিব পাৰিছোঁ আৰু ফ্ৰী খোৱা বহুত মানে এটা পেচেণ্টৰ কাৰণে যিমানখিনি মানে প্ৰয়োজন হয় তাহোনে মানে যিমান মানে একো অসুবিধা নোহোৱাকৈ আৰু যি লাগে আমাক সুবিধা সেইখিনি সুবিধা ইয়াৰ পৰা দিয়া হয় অকলশৰীয়া অনুভৱ কৰিব দিয়া নাই নহয় অকলশৰীয়া মানে একদম নহয় বাইদেউসকল মানে মেম ছাৰসকল সদায় এক্টিভ থাকে মানে পেচেণ্টৰ কাৰণে মা কিমান ইম্প্ৰুভ হৈছে এতিয়া মানে মোৰ মাৰ যিটো মানে ব্লাড কেঞ্চাৰ আছিলে সেইটো এতিয়া নেগেটিভ পাইছে আৰু আমি ইয়াৰ পৰাই ট্ৰিটমেণ্ট কৰি আছিলোঁ ইয়াতে থাকিয়ে ট্ৰিটমেণ্ট কৰিছোঁ ইয়াৰ পৰাই আমি নেগেটিভ মানে লৈ যাব পাৰিছোঁ ৰুমত এই নিগেটিভটো কিন্তু আমাৰ কাৰণে পজিটিভ খবৰ কাৰণ ব্লাড কেঞ্চাৰ নিগেটিভ হোৱা মানে আমাৰ ভাল খবৰ আৰু এই নিগেটিভ হোৱাৰ ক্ষেত্ৰত সহায় কোনে কৰিছে এই আপোনাৰ ঘৰে আমি যদি মাতৃক এবাৰ দেখা কৰিব পাৰোঁ হয় আমি এই সুন্দৰ পৰিৱেশত এই দেখুৱাইছোঁ এয়া হ'ল আপোনাৰ ঘৰৰ প্ৰতিটো কোঠালি ইমান সুন্দৰ ইমান ডিচিপ্লিন কৰি কাৰণ এগৰাকী ৰোগী এগৰাকী ব্যক্তি থাকিবৰ কাৰণে এটা পৰিৱেশৰ প্ৰয়োজন সেই কিমান সুন্দৰ পৰিৱেশ দিছে আমি যদি তেওঁ আহে আমাৰ লগত হয় আপুনি আহক আগবাঢ়ি আপোনাৰ এখেত আপোনাৰ মা নমস্কাৰ জনাইছোঁ তো ইয়াত থাকি কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে হয় আৰু এতিয়া সুন্দৰ তেওঁলোকে সহায় কৰিছে বা তেনেকুৱা ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিছে আৰু এতিয়া কেনেকুৱা পাইছে আপুনি ठीक है तो आप कैसा महसूस हुआ है ट्रीटमेंट चल रहा है ঠিক আছে কিন্তু ইতিমধ্যে জীয়ৰীয়ে ক'লে যে ইয়াত থাকি এটা সুন্দৰ পৰিৱেশ আৰু আমি ইমান সুন্দৰ এটা কোঠালি হয়তো আমি ঘৰতে কেতিয়াবা পৰিষ্কাৰ কৰি নাৰাখোঁ কিন্তু এওঁলোকে ইমান মৰমেৰে ৰাখিছে গতিকে এই কথা গতিকে হয় আমি এবাৰ অনুস্মিতাৰ লগত শেষত এটা বাৰ্তালাপ কৰিম এবাৰ যে এটা কাম কৰা যায় আৰু সেই কামটোৰ যেতিয়া ক'ৰবাৰ সফলতা থাকে এনেকৈ যদি মুকলিকৈ কোনোবাই প্ৰশংসা কৰে তাৰ সমান হয়তো আনন্দ নাই গতিকে আমাক জীয়ৰী যাৰ মাতৃ এটা কৰ্কটকৰ আক্ৰান্ত 2 বছৰ ধৰি আছে তাৰ মুখৰ যিটো হাঁহিটো দেখি আমাৰো ভাল লাগিছে আৰু এই হাঁহিটো দেখি বোধহয় আপোনালোকৰো বহুত মন ভাল লাগিছে হয় সেইখিনি আমি বহুত মানে এনেকুৱা লাগে কি যে আমাৰ মানে জাৰ্নিটো ফ্ৰুটফুল হৈছে আমি যে কাৰোবাক সহায় কৰিব পাৰি হাঁহি মুখেৰে যাব পাৰিছে আমাৰ কাৰণে বহুতেই ভাল খবৰ আৰু যাতে আমি আজি 30টা বা 60টা মানুহক সহায় কৰিছোঁ 100টালৈ যাব পাৰোঁ বা 200টালৈ যাব পাৰোঁ সেইটোৱে আমি ভগৱানক কামনা কৰিছোঁ